হাতত ধৰি টানি টানি নামাই সি মোক মাৰিছে। পিঠিবিলাক এইবিলাক ফুকাইছে আৰু এইবিলাক ফুকাইছে আৰু মোক পূৰা মাৰিছে, মোক বগৰাইছে তাত। বৰালি ওৰফে মাতান, তেওঁৰ নেতৃত্বত মানে আমাৰ তিনিজন কোচ ৰাজবংশী যুৱকক খুব মানে বেয়াভাৱে প্ৰহাৰ কৰিছে। আমাৰ অসমতো যদি আমাৰ নিৰাপত্তা নাই, তাহলে আমি দুদিন পাছত আমাৰ কি কিবা হ'ব? আমি এটা সংখ্যালঘু হৈ যাম। সকালে ঘটনাটো হৈছে মানে আমি ট্ৰেক্টৰ দি আহি আছিলোঁ আৰু আহি থাকোঁতে আমাক সিহঁতে আটকাইছে। আগত এখন গাড়ী থৈছে RS100 নেকি, এতিয়া পুৰণা গাড়ী এখন থৈছে। তাৰপিছত আমাক থওঁতে সিহঁতে কৈ আছে ইমান জোৰে কিয় আহিছে সেনেকুৱাকৈ। আমাৰ আগত আছে, সিহঁতে আগত আছিল। আমাক আটকাই কিনে সিহঁতে কৈছে সেনেকুৱা হৈছে। তেনেকুৱা আগতে মই ছাইডত বহি আছিলোঁ, মৃদুল ড্ৰাইভাৰতেও আছিল। তেনেকৈ তৰ্কাতৰ্কি কোৱা নাই, সেনেকুৱা হোৱা নাই। এনেই মানে আমাক তোমাৰ দম দি সি মাজৰ পৰা আহি মানে মোক হাতত ধৰি টানি টানি নামাই সি মোক মাৰিছে। পিঠিবিলাক এইবিলাক ফুকাইছে আৰু এইবিলাক ফুকাইছে আৰু মোক পূৰা মাৰিছে, মোক বগৰাইছে তাত। বগৰাৰ পিছত মোক মাথাটো অলপ মাৰিছে, এইবিলাক তেনেকৈ মাৰিছে। অমৃত আলী আৰু আতব্বৰ আলী। তাৰপিছত মই ইয়াক পচাব গৈছিলোঁ, তাৰপিছত মোকো মাৰিছে, মোক ইয়াতে মাৰিছে আৰু ইয়াতে মাৰিছে, আতব্বৰ আলী আৰু অমৃত আলীয়ে। আচ্ছা, যোৱাকালি ঘটনাটো ইয়াতে মোৰ ল'ৰা এটা মৃদুল ৰায়, তাৰপিছত ভতিজা বিকাশ ৰায় আৰু এটা ভতিজা আছে নন্দ ৰায়। সেইটো মানে ট্ৰেক্টাৰে দি আহি আছিলে, খালী ট্ৰেক্টাৰ। মুছলমানকেইটাই মানে বাটত আগুচি ধৰি যধে মধে সিহঁতক মানে খেদি মাৰিছে। তাৰপাছত ল'ৰাটোৱে মোক, বাবা তই ক'ত আছে, সোনকালে আহ, মোক বোলে কি হ'ল, এই মুছলিমকেইটা পূৰা মাৰিব লাগছে। এই আতব্বৰ আলী আৰু এই কি নাম কয় এইটো অমৃত আলী, তাৰে ভাইয়েকে। তাৰপাছত মই একে লগালগ বাইক দি গ'লোঁ, দেখা পাওঁ কোনে মাৰিছে। ইয়াতে মানে আতব্বৰ আলী আছে। মোক দেখা পাই আতব্বৰ আলীয়ে একদম মানে বক্সিং দিছে, পূৰা মাথাটো ফালি দিছে। আৰু তাৰ মানে ভাইটো কি নাম কল আছিল জানো, অমৃত আলীয়ে আৰু তাৰ দুজন মানে বন্ধুৱে পূৰা বগৰাই পূৰা মাৰিছে, মাথাটো ফালিছে, এইবিলাক বক্সিং দিছে। তাৰপাছত আৰু কৈছে হিন্দুক মাৰি পেলাব লাগে বুলি, এনেকুৱা। এতিয়া আমি এইটো থানাত ইজাহাৰ দিছোঁ, চালাকাটি থানাত। যদিহে IC ছাৰে আমাৰ কোনো মানে দায়িত্ব নলয়, তেনেহ'লে ৰাইজ উত্তেজিত হৈ আছে, ৰাইজে ব্যৱস্থা ল'ব। যি হওক, যোৱাকালিকে আমাৰ এই কালিপুখুৰী অঞ্চলৰ চেদামাৰী গাঁৱত আমাৰ কোচ ৰাজবংশী যুৱক, আমাৰ চেংৰা তিনিজনাক মোটামুটি মাতান, আতব্বৰ আলী ওৰফে মাতান, তেওঁৰ নেতৃত্বত মানে আমাৰ তিনিজন কোচ ৰাজবংশী যুৱকক খুব মানে বেয়াভাৱে প্ৰহাৰ কৰিছে। আমাৰ অসমতো যদি আমাৰ নিৰাপত্তা নাই, তাহলে আমি দুদিন পাছত আমাৰ কি কিবা হ'ব? আমি এটা সংখ্যালঘু পৰিণত হৈ যাম। আমি একটাই দাবী জনাম, যিকেইজন মানে আমাৰ কিবা বন্ধুক মাৰিছে বা চেংৰাক মাৰিছে, অতি শীঘ্ৰে মানে দোষীক কৰায়ত্ব কৰিব লাগে। যদি দোষীক কৰায়ত্ব নকৰে, এই পৰিস্থিতি যদি মানে ভয়ংকৰ হয়, তাৰ কাৰণে সম্পূৰ্ণ দায়ী আমাৰ প্ৰশাসন বিভাগ, লগতে আমাৰ চৰকাৰ বিভাগে সম্পূৰ্ণ দায়ী হ'ব। আমি এর প্ৰত্যুত্তৰ খুব ভাল করে দিম। আমি একটাই জাতি, আমি যদি মানে বাইচান্স ঘুমিয়া একবার জাগং, আমি উঠুং, আমি কোনোদিন আমি কিবা করবো নাজানো, আর একবার আউগেলে আমি পাছুয়াব নাজানো, আমার বেগ গিয়ার নাই। আমি একটাই দাবি জানাং, অতি শীঘ্ৰে দোষী কৰায়ত্ব কৰিব লাগে। আমি প্ৰশাসনক দাবী জনাইছোঁ, লগতে আমাৰ চৰকাৰকো দাবী জনাইছোঁ। যদিহে মানে কৰায়ত্ব নকৰিয়া মানে একদম ঘূৰি থাকে, কিবা দোষীয়ে অপেনভাৱে ঘূৰি থাকে, এর পৰিস্থিতি ভয়ংকৰ হ'ব। সেলা কিন্তু দায়ী কিন্তু প্ৰশাসন বিভাগ হ'ব, লগতে চৰকাৰ হ'ব। আমি একটাই দাবী জনাম, আমাৰ এইখন অঞ্চলত আমাকে যদি আজি ঘৰত আহি মাৰে, দুদিন পাছত আমাৰ অৱস্থা কি হ'ব? একটা আমি ভাল করে দাবী জনাইছোঁ, পটাপট মানে এৰেষ্ট কৰিব লাগে, এৰেষ্ট কৰি মানে ভালভাৱে জেলত পঠাব লাগে, শাস্তি দিব লাগে।